কৃষ্ণ বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে ৰং সলায়, গছ বিৰিখেও নতুন সাজ পৰিধান কৰে, কচুৱা ফাগুন হৈ পৰে প্ৰাণ চঞ্চল। প্ৰকৃতিৰ বিনন্দীয় আৰু ৰমণীয় পৰিৱেশত জীৱকুল আনন্দত আত্মহাৰা হয়। কলা মদাৰ আৰু শিমলু ফুলে নিজৰ বৰণ সলাই জ্যোতিষ্মান হয়। এয়ে হৈছে ফাগুনৰ উৎসৱ, ফাগুনৰ বতৰা, ফাল্গোৎসৱ বা ফাকুৱা। এই ফাকুৱা পোনপ্ৰথমে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰিছিল। 12 বছৰ তীৰ্থ ভ্ৰমণৰ অন্তত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যেতিয়া স্বগৃহলৈ উভতি আহিছিল, তেতিয়া জ্ঞাতিসকলে অনুৰোধ কৰিছিল যে হে গুৰুজন, হে ডেকাগিৰি, তুমি তীৰ্থ ভ্ৰমণ কৰি নানা দেশত যি দেখিলা, যি উৎসৱ উপভোগ কৰিলা, তাক আমাক কৰি দেখুৱাব লাগে। এই সম্পৰ্কে গুৰুচৰিত্ৰ লিখা আছে। পাছে 100 দিনাৰ ৰাম ৰায় আদি কৰি জ্ঞাতিগণে শংকৰক বুলিলা আদৰি, 12 বৎসৰে তুমি তীৰ্থক কৰিলা, নানা দেশে নানা ৰূপে উৎসৱ দেখিলা, পূজা পাঠ আদি কৰি কিমতে কৰয়, সেইমতে চিহ্ন ক'ব দেখাইবে লাগে। জ্ঞাতিসকলৰ অনুৰোধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে 21 বছৰ বয়সত এই ফাকু উৎসৱ বা দৌল উৎসৱৰ পাতনি মেলিছিল। ভাৰতত যিমান কৃষিভিত্তিক উৎসৱ আছে, এই উৎসৱসমূহৰ ভিতৰত ফাকু উৎসৱ হৈছে অন্যতম। ই ৰঙৰ উৎসৱ, ই সম্প্ৰীতিৰ উৎসৱ। অন্তৰৰ ভেদাভেদ পৰিহাৰ কৰি একে প্ৰীতিৰে আধ্যাত্মিক ভাৱনাৰে এখন সুস্থ সবল ভকতীয়া সমাজ গঢ়াৰ উদ্দেশ্য আগত ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই উৎসৱৰ পাতনি মেলিছিল। ইয়াকে শিৰত লৈ আমি ধৰমপুৰ গাঁওবাসী ৰাইজ আজি একত্ৰিত হৈ আবাল বৃদ্ধ বনিতা সকলো ধৰমপুৰ সোণাইহেলা বৰনামঘৰত পুৱাৰ পৰা সমবেত হৈ প্ৰভু ভগৱন্তৰ বাংময় ভাগৱত মূৰ্তি সমগ্ৰ গাঁও পৰিভ্ৰমণ কৰি যাত্ৰা মহোৎসৱ কৰি তেওঁৰ গুণজাক শ্ৰৱণ কীৰ্তন কৰি ইতিমধ্যে আমি নামঘৰত প্ৰৱেশ কৰি সামৰণি মাৰিলোঁ। এই উৎসৱৰ জৰিয়তে আমি জগতবাসীৰ কল্যাণ বিচাৰিছোঁ। এই ৰং আবিৰৰ ৰঙেৰে সকলোকে উদ্ভাসিত কৰক। জয় গুৰু শংকৰ কৃষ্ণ।